নমস্কাৰ বন্ধুসকল আপোনালোকে এটা ভিডিও ইউটিউবৰ শৰ্ট ভিডিও এটা আপোনালোকে যিকোনো এটা ভিডিও যিকোনো এটা ফুলৰ ভিডিও লৈ পেলাই হেতু আপুনি শৰ্ট ভিডিওত যদি গান লগাব বিচাৰে আপুনি গান যদি বেলেগৰ পৰা ডাউনলোড কৰি ললে কি হ'ব কপিৰাইট ক্লেম লাগি যাব আৰু কপিৰাইট ক্লেম মানে সহজ ভাষাত বুজিবলৈ গলে চুৰি কৰা আনৰ পৰা চুৰি কৰা বা এক্সামত যেনেকৈ নকল কৰাটো মানে নম্বৰ কাটে ঠিক তেনেদৰে আপুনি যদি হে গান ডাউনলোড কৰি পেলাই শৰ্ট ভিডিওত যদি আপলোডত দিয়ে তেনেহলে আপোনাৰ চেনেল লাষ্টত যেতিয়া 1000 সাবস্ক্ৰাইবাৰ হোৱাৰ পিছত বা 4000 যেতিয়া আপোনাৰ মানে ওয়াচ টাইম হোৱাৰ পিছত মনিটাইজেশন অন নহব মনিটাইজ অন কৰিবলৈ নোৱাৰিব তো এটো প্ৰবলেমৰ কাৰণে ইউটিউবত আপোনালোকে কি কৰিব পাৰিব ইউজ দিস সাউন্ড যোনটো ইয়াত ইউটিউবে নিজে দি থৈছে শৰ্ট ভিডিও এটা মই যাও শৰ্ট ভিডিও এটা ললো ঠিক আছে শৰ্ট ভিডিও এটা ললো এটো শৰ্ট ভিডিওকে ললো লৈ পেলাই আপুনি ইয়াত দেখিবলৈ পাব ইউজ দি সাউন্ড বুলি আপুনি ৰিমিক্সত এলাউ কৰি থোৱা নাই তো এইফালে যাও বস ইয়াত গলো এইফালে দেখিবলৈ পাইছে আপোনালোকে ইউজ দি সাউন্ড এই শব্দটো ইয়াত যিখিনি দিছে এই যিখিনি কৈছে বা ইয়াত যদি গান এটা হলতেন তো গানটো আপুনি ইউজ দি সাউন্ড অপচনত টিপি পেলাই আপুনি ভিডিওটো বনাব পাৰে তো ভিডিওটো কি আপুনি প্ৰথমতে বনাই লব মই ভিডিওটা দেখাই দিছো এটো ভিডিওটো দেখিবলৈ পাইছে ইয়াত সাউন্ড একো নাই একেবাৰে সাউন্ডটো মই অফ কৰি দিছো এতিয়া ইউজ দি সাউন্ডত যোনটো গান হ'ব এতিয়া বন পা কহুৱা বন বুলি কয় তো এটা মই ইউটিউবত শৰ্ট ভিডিও এটা সাৰ্চ কৰিম যে কহুৱা বন শৰ্ট ভিডিও তো এটা হে সেম টু সেম কহুৱা বনৰ গানটো ইয়াত লগাই দিম বস হৈ যাব তো এটা ইউটিউবত যাও ইউটিউবত গৈ সাৰ্চ কৰো কহুৱা বন বুলি ঠিক আছে কহুৱা বন shortst video বস সার্চ কৰিলো সার্চ কৰাৰ পিছত ইয়াত ধেই দেখিবলৈ পাব এতিয়া আমি কহুৱা বন যোনটো শৰ্ট ভিডিও ইয়াত আছে এটো আমি ইয়াৰ যোনটো মিউজিকটো আমি ডাউনলোড কৰিব নালাগে ইউটিউবৰ ফালৰ পৰা আহি আছে ইয়াত দেখিবলৈ পাইছে এইটো গান 407 জন মানুহে ইউজ কৰিছে 407 জন মানুহে ভিডিও বনাইছে এটো গান ইউজ কৰি পেলাই ঠিক আছে তো আপুনিও 408 নম্বৰ লবলৈ সেম টু সেম একে ইয়াতে আপুনি প্ৰেছ কৰি দিব প্ৰেছ কৰাৰ পিছত আপুনি ইউজ দি সাউন্ড তো বন্ধুসকল মই ফোনটো চেঞ্জ কৰিবলগীয়া হ'ল কাৰণ মই স্ক্ৰিন ৰেকৰ্ড যদি ভিডিওটো কৰো তেনেহলে মোৰ মুখৰ আৱাজটো নাই শব্দটো নুঠিব তেনেহলে মই ভিডিওটোত বুজাব নোৱাৰিম তো এতিয়া মই প্ৰথমতে আপোনালোকক ক'বলৈ এটো নহল যে আপোনালোকে যোনটো ভিডিও শুট কৰিলে ভিডিওটো শুট কৰা ধৰি লৈছো এক্সাম্পল হিচাপে আপোনাৰ ভিডিওটো যোনটো ললে এটো আপোনাৰ ভিডিও আছিল ঠিক আছে আপুনি কৰবাত গল এই কহুৱা বনটো দেখি পেলাই আপুনি ভিডিওটো বনাই ললে ঠিক আছে এই ভিডিওটো বনোৱাৰ যোনটো শব্দ হৈ আছে সেই শব্দটো নাইকিয়া কৰিবৰ কাৰণে আপুনি যোনটো ভিএন বা কাইন মাষ্টাৰ যেটো এডিটিং এপছ ইউজ কৰে হে এপছত যাব ভিডিওটো এক্সাম্পল হিচাপে আপুনি ললে লোৱাৰ পিছত আপুনি ইয়াত শব্দটো নাইকিয়া কৰিবৰ কাৰণে এটো যোনটো 150 হৈ আছে ইউজ ভলিউম ভিডিও ভলিউম 100 হৈ আছে এটো ভিডিওটো অৰিজিনাল ভিডিওটোৰ ভলিউম তো এটা মই এটো কমাব লাগিব কাৰণ কেলে মই যোনটো গান দিম গানটোত এটো সাউন্ড দিলে মানে শব্দটো শুনিবলৈ ভাল নালাগিব মানে ভিডিওটো চাবলৈ ভাল নালাগিব ঠিক আছে তো এটা মই 150 টো কমাই পেলাই একেবাৰে 0 ত লৈ যাম একদম কমাই পেলাই 0 ত লৈ গলো 0 ত নি পেলাই ইয়াত থকা যোনটো ৰাইট অপচন আছে ইয়াতে আমি প্ৰেছ কৰি দিম প্ৰেছ কৰাৰ পিছত এতিয়া কি কৰিব সকলোৱে জানে ওপৰ ফালে থকা যোনটো এই ডাউনলোড কৰা অপচন ইয়াতে প্ৰেছ কৰি পেলাই এক্সপোৰ্ট অপচনত টিপি দিলে মানে ভিডিওটো ডাউনলোড হৈ যাব ডাউনলোড কৰি লব প্ৰথমতে ভিডিওটো ডাউনলোড কৰি ধুনীয়াছে ক্লিয়াৰ কৰাৰ পিছত ইয়াত কিমান সেকেন্ডৰ কোনো প্ৰবলেম নাই যদি অৰিজিনাল যোনটো আমি ইউজ দি সাউন্ডত যদি গান আছে 18 সেকেন্ডৰ যদি ভিডিও আছে 25 সেকেন্ডৰ একো প্ৰবলেম নাই 18 সেকেন্ডৰ হোৱাৰ পিছত নিজে কাট খাই যাব তো এতিয়া আমি ডাউনলোড কৰি থোৱা আছে মই আৰু দুবাৰ ডাউনলোড নকৰো তাৰ পিছত কি কৰিব আপুনি ইউটিউবত আহি পেলাই ইয়াতে কহুৱা বনৰ যোনটো গান মই লৈছিল অথনি মই আকৌ পুনৰবাৰ দেখুৱাই দিছো এতিয়া এই গানটো আমি ইউজ কৰিবৰ কাৰণে ইয়াত যোনটো দেখিবলৈ পাইছে যোনটো ৰিমিক্স অপচন দিছে ইউটিউবৰ ফালৰ পৰা এটো অপচন দিছে এটো চুৰি কৰা নবুজায় মানে এটো ডাইৰেক্ট আপুনি ওপেনলি মানে ব্যৱহাৰ কৰিবৰ কাৰণে এটো সুবিধা হ'বৰ কাৰণে দিছে তো এটা আমি ইয়াতে প্ৰেছ কৰি পেলাই ইউজ দি সাউন্ড দেখিবলৈ পাইছে শব্দটো ইউজ কৰিব দিছে আমাক ধুনীয়াছে সুবিধা দিছে তো কিছুমানে গ্ৰীন স্ক্ৰিন ইউজ কৰে কলেব লয় বা কাট দি ভিডিও বহুতখিনি অপচন আছে তো এটা আমি ইউজ দি সাউন্ডত অপচন প্ৰেছ কৰিলো প্ৰেছ কৰাৰ পিছত ইয়াত যোনটো দেখিবলৈ পাইছে এড
তো এই এডত আপোনালোকে যোনটো ভিডিঅ' আছিলে সেইটো এড কৰি দিব তো মই ইয়াতে এডৰ অপশ্যনটো প্ৰেছ কৰিলোঁ প্ৰেছ কৰাৰ পিছত এইটো গেলাৰীত গৈ পাবগৈ ঠিক আছে তো মই ইয়াতে প্ৰেছ কৰিলোঁ প্ৰেছ কৰাৰ পিছত এতিয়া এইটো যোনটো ভিডিঅ' 25 ছেকেণ্ডৰ এটা ভিডিঅ' আছে মোৰ বনাই থোৱা এইটো তো মই ইয়াতে প্ৰেছ কৰিলোঁ প্ৰেছ কৰি পেলাই তলত থকা যোনটো নেক্সট অপশ্যন মই নেক্সট অপশ্যনত চুই দিলোঁ নেক্সট অপশ্যনত চুই দিয়াৰ পিছত ইয়াত দেখিবলৈ পাব তো এইটো ডাইৰেক্ট ইমানত পাবহি ঠিক আছে ইমানলৈ আনি ল'ব আনি পেলাই তলত থকা যোনটো ডান অপশ্যন আছে তলত ডান অপশ্যন দেখিবলৈ পাইছে ইয়াতে আপুনি প্ৰেছ কৰি দিব প্ৰেছ কৰি দিলে এনেকৈ প্ৰচেছিং ল'ব প্ৰচেছিং কমপ্লিট হোৱাৰ পিছত আপোনাৰ আৰু কি কৰিব লাগে দেখুৱাই আছোঁ প্ৰচেছিং হৈ গ'ল প্ৰচেছিং হৈ যোৱাৰ পিছত ইয়াত যদি আপুনি বিচাৰে এইটো ফিল্টাৰ কৰি ল'ব পাৰিব ভিডিঅ'টো মই এতিয়া ফিল্টাৰ কৰিবলগীয়া প্ৰয়োজন নাই যিহেতু ভিডিঅ'টো DSLR টাইপত ধুনীয়া আছে বঢ়িয়া হৈ আছে তো এতিয়া আমি ইয়াত ৰাইট ক্লিক কৰি দিম যোনটো হোৱাইট কালাৰ ৰাইট ক্লিক দেখিবলৈ পাইছে ইয়াতে আমি প্ৰেছ কৰি দিম তো ৰাইট ক্লিকত প্ৰেছ কৰাৰ পিছত ইয়াতো আপুনি আৰু যদি কিবা লিখিব বিচাৰে শব্দটো নকমেই তো এইখিনি হোৱাৰ পিছত আপুনি ৰাইট যোনটো দেখিবলৈ পাইছে এইটো নেক্সট অপশ্যন আছে নেক্সটত আপুনি প্ৰেছ কৰি দিব নেক্সটত প্ৰেছ কৰি দিয়াৰ পিছত ডাইৰেক্ট আপোনাৰ ইউটিউবত আহি যাব তো ইউটিউবত অহাৰ পিছত আপুনি চাই ল'ব ভিজিবিলিটিত যদি পাব্লিক হৈ আছে দিগদাৰ হ'ব তেনেহ'লে আপুনি আনলিষ্টত ৰাখি লওক কমপ্লিট টেক্সট টাইটেল ডেছক্ৰিপশ্যন চব কুছ মানে লিখাৰ পিছত আপুনি পাব্লিক কৰিব সেইটো সকলোৱে জানে বাকী এইখিনি জানিব লাগে কেপশ্যনত লিখি দিয়ক কহুৱা বন এনেকৈ দি পেলাই কহুৱা বন এনেকৈ লিখিলোঁ লিখি পেলাই ইয়াত লিখি দিম আছামিজ SHOR shortst ভিডিঅ' এনেকৈ লিখি পেলাই অলপ কিবা কিবি ইম'জি দি দিব পাৰে ইম'জি দি পেলাই আপুনি লিখি দিব হেছটেগ এটা শ্বৰ্ট ভিডিঅ'ত সকলোৱে জানে হেছটেগ শ্বৰ্টছ দেখিবলৈ পাইছে 5.8 কৰ'ৰ চেনেলৰ এইটো ব্যৱহাৰ কৰিছে হেছটেগ শ্বৰ্টছ তো হেছটেগ শ্বৰ্টছ লিখি দিয়াৰ পিছত এতিয়া আমি লোকেশ্যনটো দি দিব পাৰে আছাম বুলি দি দিওঁ আছাম দি দিলোঁ দি দিয়াৰ পিছত কমেণ্টটো অন কৰি দিওঁ কমেণ্ট যোনটো দেখিবলৈ পাইছে কমেণ্ট অন কৰি দিলোঁ কমেণ্ট অন কৰাৰ পিছত ইয়াত আপোনাৰ দিছে এলাৰ্ট কণ্টেণ্ট আপোনাৰ যদি এইটো ভিডিঅ' AI যোনটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ দ্বাৰা যদি আপুনি ভিডিঅ'টো বনাইছে নিজৰ ভিডিঅ' নহয় আপুনি কেমেৰাই শ্বুট নাই কৰা আপুনি যদি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ সহায়ত যদি ভিডিঅ'টো বনাইছে যোনটো আজিকালি ওলাইছে AI তেনেহ'লে আপুনি য়েছ অপশ্যনত প্ৰেছ কৰিব যদি আপোনাৰ ভিডিঅ'টো নিজৰ কণ্টেণ্টটো আপোনাৰ নিজৰ তেনেহ'লে আপুনি নো অপশ্যনত প্ৰেছ কৰিব যিহেতু মোৰ ভিডিঅ'টো নিজৰ হয় তো মই নো অপশ্যনটোত প্ৰেছ কৰিলোঁ প্ৰেছ কৰাৰ পিছত ইয়াত আপুনি ইমান একো কৰিবলগীয়া নাই এতিয়া আপুনি ইয়াত আপলোড শ্বৰ্টছ দেখিবলৈ পাইছে ব্লেক কালাৰ ইয়াত আপলোড শ্বৰ্ট অপশ্যনত প্ৰেছ কৰি দিয়ক প্ৰেছ কৰি পেলাই আপুনি আহক YT ষ্টুডিঅ' অহাৰ পিছত আপুনি যোনটো মানে ভিডিঅ' হৈছিল মানে এইমাত্ৰ আপুনি যোনটো ডাউনলোড কৰিছিলে তালৈ আহক আহি পেলাই ইয়াত দেখিবলৈ পাব কণ্টেণ্টত প্ৰেছ কৰক কণ্টেণ্টত প্ৰেছ কৰাৰ পিছত ইয়াত দেখিবলৈ পাব শ্বৰ্ট ভিডিঅ'ৰ কাৰণে ভিউ আৰু লং ভিডিঅ'ৰ কাৰণে ভিউ তো এতিয়া আপুনি শ্বৰ্ট ভিডিঅ' বনাইছে তো শ্বৰ্ট ভিডিঅ'তে ভিউ অলত প্ৰেছ কৰিলোঁ ভিউ অলত প্ৰেছ কৰাৰ পিছত ইয়াত এতিয়ালৈকে বৰ্তমান অহা নাই টানি দিছোঁ একবাৰ ইয়াত অহা নাই ঠিক আছে তো আমি ডাইৰেক্টলি ভিউ অলত যাম গোটেই ভিউ অলত প্ৰেছ কৰিব ভিউ অলত প্ৰেছ কৰাৰ পিছত দেখিবলৈ পাইছে কহুৱা বন আছামিজ শ্বৰ্টছ ভিডিঅ' হেছটেগ শ্বৰ্টছ আপলোডিং হৈ আছে তো এতিয়া আপুনি আপলোডিং হৈ থকালৈকে ৰখিবলৈ প্ৰয়োজন নাই 3 ডট অপশ্যনত আপুনি প্ৰেছ কৰি দিয়ক 3 ডট অপশ্যনত প্ৰেছ কৰাৰ পিছতে দেখিবলৈ পাইছে ইডিট তো আপুনি ইডিট অপশ্যনত প্ৰেছ কৰি দিয়ক ঠিক আছে ইডিট তো আপুনি ইয়াতে ইডিটত প্ৰেছ কৰি দিয়ক ইডিটত প্ৰেছ কৰাৰ পিছত এতিয়া যোনখিনি টাইটেল লগাইছিলোঁ আমি টাইটেলত কহুৱা বন এইটো এনেকৈ অলপ দেৰিলৈকে টিপি পেলাই ছিলেক্ট কৰক ছিলেক্ট কৰি পেলাই আপুনি কপি ওপৰৰ ফালে অলৰেডি নিজে চইচ হৈ যাব কপি অপশ্যনত চুই পেলাই এড ডেছক্ৰিপশ্যনত আপুনি প্ৰেছ কৰক প্ৰেছ কৰাৰ পিছত ইয়াত যোনখন আপোনাৰ কিবৰ্ডখনৰ ওপৰত দেখিবলৈ পাব কহুৱা বন আছামিজ শ্বৰ্টছ ভিডিঅ' আৰু ডট মানে হেছটেগ শ্বৰ্টছ ভিডিঅ'টো ওলাব তো আপুনি ইয়াতে জাষ্ট চুই দিয়ক চুই দিয়াৰ পিছত ইয়াত বহি গ'ল বহি দিয়াৰ পিছত আপুনি ইয়াত লিখি দিব পাৰে ফ'ল' মি এনেকৈ লিখি পেলাই ইয়াত আপুনি লিখি দিয়ক ফেচবুক একাউণ্ট এনেকৈ লিখি পেলাই ইয়াত লিংকটো দি দিয়ক আপোনাৰ লিংকটো দিবলৈ হ'লে আপোনাৰ ফেচবুকত যাওক ফেচবুকত গ'লোঁ ফেচবুকত গৈ লিংকটো কপি কেনেকৈ কৰিব সেইটো দেখুৱাই দিছোঁ কপি কৰিবলৈ হ'লে আপুনি ধৰি লৈছোঁ এতিয়া ইয়াতে ল'লোঁ ঠিক আছে এইটোৱে ল'লোঁ লৈ পেলাই ইয়াত থকা যোনটো 3 ডট দেখিবলৈ পাইছে এই 3 ডট অপশ্যনত প্ৰেছ কৰক 3 ডট অপশ্যনত প্ৰেছ কৰাৰ পিছত দেখিবলৈ পাইছে কপি লিংক
পেজ তো আপুনি কপি লিংক পেজ অপশ্যনত প্ৰেছ কৰি দিয়ক কপি হৈ যাব নিজে নিজে তো আপুনি ইয়াত যোৱাৰ লগে লগে কিবৰ্ডত এইটো বহি যাব লিংকটো জাষ্ট আপুনি ইয়াত চুই দিয়ক তো এনেকৈ আপুনি যি আপোনাৰ ইনষ্টাগ্ৰাম আছে সকলোখিনি ইয়াত লিংক দি দিব পাৰে তাৰপিছত ইয়াত আপুনি টপিক দিব পাৰে ভিডিঅ'টো কিহৰ ওপৰত টপিক মানে কভাৰেজ ইন দিছ ভিডিঅ' বা এনেকুৱা ধৰণৰ যিকোনো দি পেলাই আপুনি ভিডিঅ'টো লিখি দিব কহুৱা বন আছামিজ ট্ৰেণ্ডিং ছং ভাইৰেল ছং এনেকৈ লাইনকৈ লিখি পেলাই তলত আপুনি হেছটেগ শ্বৰ্ট ভিডিঅ' এনেকৈ 3টামান লগাই দিব হেছটেগ আছামিজ হেছটেগ আছাম সেনেকৈ হেছটেগ আছামিজ ছং এনেকৈ লগাই 3টামান 4টামান আপুনি হেছটেগ লগাই দিব ঠিক আছে লগাই কমপ্লিট হোৱাৰ পিছত আপুনি ইয়াত ওপৰফালে থকা যোনটো এইটো অপশ্যন ইয়াতে আপুনি বেক কৰি দিব বেক কৰি পেলাই ইয়াতে আপুনি মোৰ অপশ্যন যোন দেখিবলৈ পাইছে মোৰ অপশ্যনছ আপুনি ইয়াতে প্ৰেছ কৰক প্ৰেছ কৰাৰ পিছত ইয়াত যোনটো শ্ব' হাউ মেনি ভিউৱাৰ্ছ লাইক দিছ ভিডিঅ' আপোনাৰ ভিডিঅ'টোত কিমানজন মানুহে লাইক কৰিছে যদি সেইখিনি লাইকটো শ্ব' কৰাটো বিচাৰে লাইকটো তেতিয়া যেনেকৈ আপুনি বেলেগৰ ভিডিঅ'ত দেখে 32টা লাইক বা 42টা লাইক তো সেনেকুৱা ধৰণৰ লাইকটো দেখি পাবৰ কাৰণে আপুনি ইয়াতে ৰাইট ক্লিক কৰি দিয়ক মই ৰাইট ক্লিক কৰিলোঁ ৰাইট ক্লিক কৰাৰ পিছত বাকী এড টেগত আপুনি তাত যিখিনি দিছিলে আছামিজ ভাইৰেল ছং ট্ৰেণ্ডিং ছং এনেকৈ লিখি দিব আছামিজ শ্বৰ্টছ এনেকৈ লিখি পেলাই তলত থকা এইটো এণ্টাৰ মাৰি দিব ইয়াত এটা হৈ গ'ল এনেকৈ আপুনি 4-5টামান দি পেলাই ইয়াতো আপুনি ওপৰফালে থকা এইটো বেক অপশ্যনত চুই বেক কৰি দিব বেক কৰি পেলাই যেতিয়া ভিডিঅ'টো কমপ্লিট ডাউনলোড হৈ যাব তেতিয়া আপুনি কি কৰিব ছেভ অপশ্যনত টিপি দিব ছেভ অপশ্যনত টিপি পেলাই আপুনি টিপি দিয়াৰ পিছত আপুনি ইয়াৰ পৰা বেক কৰি দিব বেক কৰি পেলাই ইউটিউবত আহক ইউটিউবত আহি পেলাই আপুনি যোনটো থাম্বনেইলখন এই ডাঙৰ শ্বৰ্ট ভিডিঅ'ত থাম্বনেইল লগাবৰ কাৰণে আপুনি ইউটিউবৰ পৰা লগাব লাগিব তো শ্বৰ্টছত যাব শ্বৰ্টছত গ'লোঁ ইয়াত যোনটো দেখিবলৈ পাইছে আনলিষ্ট হৈ আছে আমাৰ যোনটো কহুৱা বনৰ ভিডিঅ' আনলিষ্ট হৈ আছে এতিয়ালৈকে আমি পাব্লিক কৰা নাই তো অকল আপুনিহে দেখিব পাৰিব তো ইয়াতে গ'লোঁ ইয়াতে গৈ এডিট অপশ্যনত যাব এডিট অপশ্যনত গৈ পেলাই ইয়াত আপোনালোকে দেখিবলৈ পাব এডিট অপশ্যনত যোৱাৰ পিছত ইয়াত থাম্বনেইল লগাবলৈ এটা অপশ্যন আহিছে তো আপুনি ইয়াতে প্ৰেছ কৰক তাতো আহিছিল কিন্তু আপুনি তাত নকৰি পেলাই সদায় ইউটিউবত কৰিব মানে শ্বৰ্টছ ভিডিঅ' ইউটিউবত থাম্বনেইল লগাব লাগে তো ইয়াতে গ'লোঁ ইয়াত থাম্বনেইল কিমানটা অপশ্যন দিছে আমাক 1 2 3 4 5 6 7 10টামান দিছে তো এটা এখন থাম্বনেইলে ধুনীয়া বঢ়িয়া লাগি আছে তো এতিয়া আমি ওপৰফালে থকা ৰাইট অপশ্যনটোত চুই দিম মানে এখনে যাতে আমাক লাগে তো আমি ইয়াতে চুই দিলোঁ চুই দিয়াৰ পিছত এই থাম্বনেইলখনে পাৰ্মানেণ্টকৈ শ্বৰ্ট ভিডিঅ'টোত ওলাই থাকিব তো এতিয়া ইয়াত দেখিবলৈ পাইছে সকলোখিনি ক্লিয়াৰ হৈ আছে এতিয়া আপুনি ইয়াত পাব্লিক ইয়াত নকৰিব পাব্লিক কৰিবলৈ YT ষ্টুডিঅ' ইউটিউব ষ্টুডিঅ'ত পাব্লিক কৰিব ঠিক আছে ইয়াত আপুনি জাষ্ট ছেভ অপশ্যনত ছেভ কৰি দিব ছেভ কৰি পেলাই ইউটিউব ষ্টুডিঅ' ইয়াত যাব গৈ পেলাই 3 ডটত প্ৰেছ কৰক 3 ডটত প্ৰেছ কৰাৰ পিছত এডিট অপশ্যনত প্ৰেছ কৰক এডিট অপশ্যনত প্ৰেছ কৰাৰ পিছত ইয়াত গৈ পেলাই আপুনি পাব্লিক কৰি দিয়ক পাব্লিক কৰি বেক কৰি ছেভ কৰি দিয়ক বস্তুটো এতিয়া আমাৰ যোনটো ভিডিঅ' পাব্লিক হৈ যাব তো এনেধৰণে বন্ধুসকল আপোনালোকে নিজৰ শ্বৰ্টছ ভিডিঅ' এটা বনাই পেলাই আপুনি গান বেলেগৰ মানে যোনবিলাক অলৰেডি ইউজ কৰি আছে তাৰ পৰা আপুনি ইউজ দি চাউণ্ডৰ সহায়ত লৈ পেলাই ইউটিউবত শ্বৰ্টছ ভিডিঅ' বনাব পাৰিব তো আশা কৰিলোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই বাই বাই